গুৱাহাটীত ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতা অংশ লৈছে দেশৰ প্ৰায় কেইখন ৰাজ্যৰে 1200 খেলুৱৈ। 8 দিনীয়াকৈ অনুষ্ঠিত হৈছে এই প্ৰতিযোগিতা। গুৱাহাটীত অনুষ্ঠিত হৈছে 71 সংখ্যক ছিনিয়ৰ নেশ্যনেল ভলীবল চেম্পিয়নশ্বিপ। সৰুসজাইস্থিত নবীন চন্দ্ৰ বৰদলৈ ইনডোৰ ষ্টেডিয়ামত 2 ফেব্ৰুৱাৰীৰ পৰা 8 দিনীয়াকৈ অনুষ্ঠিত হ'ব এই ক্ৰীড়া প্ৰতিযোগিতা। দেশৰ প্ৰায় কেইখন ৰাজ্যৰ বহু খেলুৱৈ অংশ লৈছে এই প্ৰতিযোগিতাখনত। 71 সংখ্যক যিখন নেশ্যনেল ভলীবল কম্পিটিশ্যন সেইখন অসমত পাতাৰ সুযোগ পাইছোঁ আমি। অহা 8 দিন ধৰি এই খেল প্ৰতিযোগিতা চলি থাকিব। ভাৰতবৰ্ষৰ গোটেই সকলো ষ্টেট আহি অংশগ্ৰহণ কৰিছে। কেইবা হাজাৰো প্ৰায় 2000তকৈ বেছি আমাৰ কণ্টেষ্টেণ্ট আহি ইয়াত উপস্থিত হৈছে। অংশ লৈছে পুৰুষৰ 31টা দল আৰু মহিলাৰ 28টাকৈ দলে। পূৰ্ণ গতিত চলি আছে লীগ স্তৰৰ খেলসমূহ। ঘৰুৱা দল অসমে উন্নত মানদণ্ডৰ খেল প্ৰদৰ্শন কৰিছে প্ৰতিযোগিতাখনত। প্ৰতিযোগিতাখনত বিজয়ী দলক প্ৰদান কৰা হ'ব 50,000 টকা আৰু ৰানাৰ্ছ আপ দলক প্ৰদান কৰা হ'ব 30,000 টকা। 58টা মেন এণ্ড ওমেন টিমে জইন কৰিছেহি। ইতিমধ্যে আমাৰ লীগ পৰ্যায়ৰ খেলবিলাক চলি আছে আৰু অহা কালিলৈ আমাৰ লীগ পৰ্যায়ৰ খেলবিলাক শেষ হ'ব। অসমৰ মহিলা দলে মণিপুৰৰ লগত প্ৰতিদ্বন্দ্বিতা কৰি খুব ভাল ধৰণে জয়লাভ কৰিছে। আমি আশাবাদী অসমৰ এই ল'ৰা আৰু ছোৱালী দল দুটাই এই প্ৰতিযোগিতাত ভাল প্ৰদৰ্শন দাঙি ধৰিব। মুঠৰ ওপৰত এতিয়া ক্ৰীড়াৰ ৰাজধানীলৈ পৰিণত হৈছে অসম অথবা গুৱাহাটী। অনুষ্ঠিত হৈছে এখনৰ পিছত আন এখন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া প্ৰতিযোগিতা। বশিষ্ঠৰ পৰা দেৱজিৎ কলিতাৰ ৰিপৰ্ট NKTV।